নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চুজিৰ এটা সোৱাদ লগা মিঠাই। এয়া চুজিৰ মিঠাই বনাবলৈ মই চুজি আৰু গাখীৰেৰে বনাইছোঁ। ঘৰত থকা সামগ্ৰীৰে আমি কিদৰে এয়া মিঠাই ৰেডি কৰি ল'ব পাৰোঁ, কম সময়ত আপোনালোকে চাই থাককচোন। প্ৰথমতে মই কেৰাহীখনত গাখীৰ আধা লিটাৰ দি দিছোঁ। ইয়াতে মই দি দিম 2 চামুচ চেনি, এয়া এবাটি ফ্ৰেছ মলাই। আপোনালোকে মলাই নাথাকিলে ঘি দিব 2 চামুচ, ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। এইখিনি মই চেনিখিনি ভালদৰে ইয়াতে গলাই ল'ম। এয়া চেনিখিনি গাখীৰৰ লগত ভালদৰে গলি গ'ল। এতিয়া মই ইয়াতে দি দিম 1 কাপ চেনি। কমকৈ দি মই গাখীৰত মিলাই ল'ম। একেবাৰে দিলে লাড্ডু হৈ যাব পাৰে, সেইকাৰণে কমকৈ দি এইদৰে মিলাই ল'লোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এয়া চুজিখিনি গাখীৰৰ লগত ভালদৰে উতলি আহিছে। এইদৰে মই চুজিখিনি ডাঠ কৰি ল'ম। আমি মিঠাই খাবলৈ মন গ'লে ঘৰতে সহজে এইদৰে চুজি মিঠাই বনাব পাৰোঁ। কম সময়ত কম খৰচত মিঠাই হৈ যায়। এয়া চুজিখিনি ডাঠ হৈ আহিছে। ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হ'ব, সেইকাৰণে এইটো জোখতে ৰাখি দিব। এতিয়া মই গেছ অফ কৰি কেৰাহীখনতে আৰু অলপ সময় এইদৰে লৰাই থাকিম। এয়া মই গেছ অফ কৰি দিলোঁ। এইদৰে মই কেৰাহীখনতে চুজিখিনি লৰাই থাকিম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে, কেৰাহীখনে এৰি দি আহিছে। এইদৰে এৰি দিব। এয়া মই ষ্টীলৰ থাল এখনত চুজিৰ মিশ্ৰণখিনি নমাই দিলোঁ। এতিয়া মই হাতেৰে চুব পৰাকৈ ঠাণ্ডা কৰি ল'ম এইখিনি। একেখন কেৰাহীতে মই আকৌ আধা লিটাৰ গাখীৰ দি দিছোঁ। এইখিনি মই হাই ফ্লেমত উতলাই ল'ম। ইয়াতে দি দিম মই ইলাইচি গুড়ি। ইলাইচি গুড়ি দিলে মিঠাই খাবলৈ খুবেই ভাল লাগে। কেশৰ কেইটুকুৰামান দি দিছোঁ। চেনি দিম মই 4 চামুচ। আপোনালোকৰ মিঠা যিমান জোখত খায় সেইটো জোখতে দি দিব। এয়া মই 4 চামুচ দি দিলোঁ। এই চুজিৰ মিঠাইটো খাবলৈ খুবেই সোৱাদ লগা হয়। এয়া গাখীৰখিনি ভালদৰে উতলিছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। এইদৰে মই গাখীৰখিনি অলপ ডাঠ কৰি ল'ম। এয়া গাখীৰখিনি উতলি ডাঠ হৈ গ'ল। এতিয়া মই এইখিনি নমাই থৈ দিম। এতিয়া এই চুজিখিনি হাতেৰে চুব পৰা হৈছে। মই অকণমান হাতত ঘি সানি লৈছোঁ। এইখিনি মই ভালদৰে ইয়াতে মঠি ল'ম। ঠাণ্ডা হ'লে হাতেৰে মঠিলে দেখিছেনে মোৰ লাগি ধৰা নাই। এইখিনি মই ভালদৰে মঠি ল'ম। এইখিনি মই ভালদৰে মঠি ল'লোঁ। এতিয়া মই মিঠাইৰ শ্বেপ দি ল'ম। এইদৰে
এইদৰে মই গোটেইকেইটা মিঠাই বনাই লওঁ। আপোনালোকে এইটো জোখতো ৰাখিব পাৰে, আকৌ দীঘল কৰোঁ বুলি ক'লে এইদৰেও দীঘল কৰিব পাৰে, এইদৰে কৰিব পাৰে। এইদৰে মই গোটেইকেইটা মিঠাইৰ শ্বেপ দি ল'ম। দুই ধৰণে মিঠাইৰ শ্বেপ দি ল'লোঁ। এইদৰে এয়া মই ষ্টীলৰ চচপেন এটাত এগিলাচ পানী উতলাই লৈছোঁ। ইয়াতে মই চালনী এখন দি দিছোঁ। এইদৰে এইখন কটন কাপোৰ পানীত অকণমান তিয়াই দি দিছোঁ। এতিয়া মই ইয়াতে মিঠাইকেইটা দি যাম। এইদৰে গোটেই মিঠাইকেইটা এইদৰে মই ঢাকনিৰে 3 মিনিট সময় ষ্টিম দিম। এয়া মই 3 মিনিট সময় হৈ গ'ল। এতিয়া মই এইখিনি দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে। এতিয়া মই নমাই দিম। এতিয়া মই গাখীৰখিনি মিঠাইকেইটা দি যাম। এইদৰে মই গোটেইকেইটা মিঠাই দি ল'ম। এতিয়া মই ইয়াতে অলপ ড্ৰাই ফ্ৰুটছ দি দিম। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। এতিয়া মই আপোনালোকক এটা নমাই দেখাই আছোঁ। এয়া দেখিছেনে ইমান কোমল হৈছে। আপোনালোকে যদি এইদৰে মই কোৱা ধৰণে বনায়, তেতিয়া এই মিঠাইটো খাই ঘৰত বনোৱা নে কি ক'বই নোৱাৰিব। এতিয়া মই এইখিনি নমাই দিম। এয়া মোৰ চুজিৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব, খুবেই ভাল পাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।